হীৰেণ গোহাঁই আপোনালোকক সমালোচনা কৰিছে কৰিবই। হীৰেণ গোহাঁই এজন ক্ৰিটিক্স। হীৰেণ গোহাঁইক তাৰমানে অন্য কিবাভাৱে লিডাৰ হিচাপে চালে নহ'ব। হীৰেণ গোহাঁইক আমি ছাৰ বুলি চালে নহ'ব। আৰু তেখেতেও আমাক মৰম কৰি পিনি নেচায়, কাৰণ তেখেতে মজ্জাগতভাৱে এজন সমালোচক হয়, ক্ৰিটিক্স হয়। সেইকাৰণে তেখেতে আৰু বাকী যিসকলে কৈছে ৰাজনীতিক দলৰ লৈ পিনি যিসকলে কৰে, আমি কংগ্ৰেছৰ দিনত আৰম্ভ কৰিছোঁ। মনমোহন সিঙৰ দিনত অসমত তৰুণ গগৈ মুখ্যমন্ত্ৰী হোৱাৰ সময়ত আৰম্ভ কৰিছোঁ। এতিয়াহে কৈছে হিমন্ত বিশ্ব শাসনকালতহে কৈছে। এতিয়া তৰুণ গগৈৰ দিনত আৰম্ভ হোৱা এই ঢলা শদিয়া যিখন দলং হিমন্ত বিশ্বৰ দিনত আৰম্ভ হৈছে। এইটো ৰাজনীতি বুলি কওক যিয়ে নকওক, অসমৰ মানুহে সেই দলঙেদি নেযাব নেকি? সেই দলংখন আকৌ ভাঙি দিব নেকি? এতিয়া আমাৰ চুক্তিখন ৰাজনৈতিক উদ্দেশ্য, তেখেতসকলে ৰাজনীতি কৰিব, ৰাজনৈতিক দল হৈ ৰাজনীতি কৰিব। আমাৰ কথা হ'ল অসমৰ কাৰণে আমি যিখিনি আনিব লাগে, আমাৰ যিটো কাম আমি কৰিম। এইটো আমি চেষ্টা চলাইছোঁ। আমাৰ যিখিনি স্বাৰ্থ অসমৰ জনগণৰ কাৰণে যিখিনি কাম কৰিবলৈ আদায় কৰিব লাগে, আমাৰ চেষ্টা তাত। আৰু তেখেতসকলৰ দিনত যিহেতু নেকি ওলাইছোঁ, তেখেতসকলক ধন্যবাদটো দিবই লাগিব। অসম চৰকাৰে তাৰমানে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে সহযোগ নকৰাহেঁতেন না আমি দিল্লীলৈ যাব পাৰোঁ, না আমি ইয়াত আলোচনা কৰিব পাৰোঁ। আমি আপত্তিজনক কিছু গ'লোঁ কি জাতিৰ পক্ষে, মানৱতাৰ পক্ষে তাৰমানে তাত মানুহে অটলভাৱে আছেনে নাই সেইটো এতিয়া চাব। আমি আমাৰো তেনেকুৱা কোনোবাই কিবা ক'বই। ডাঙৰীয়া এটা প্ৰশ্ন সেইখিনিতে, মানুহক ক'বৰ কাৰণে বা সমালোচনা কৰিবৰ কাৰণে কিবা নহয় কিবা এটা যে মানে ক'লেই আগতে যেনেকৈ আলফা সমালোচনা কৰিলে ডাঙৰ মানুহ হয়, ভাল লিখক হয়, মানে ৰাষ্ট্ৰপতি বা প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধত তাৰমানে কিবা ক'লে যেন বহুত জনা হয়, পণ্ডিত হয় বা বেছি অসমপ্ৰেমী হয়, এনেকুৱা দেখাবৰ কাৰণে কয়। সেইবিলাকত তেখেতসকলে কি কৈছে অজস্ৰ মানুহে আমিও ক'ব লগা ব্যক্তিগত কথা নহয়। ইয়াতে ব্যক্তিগত মানে আক্ষেপ আক্ৰোশ এনেকুৱামূলক কথা নহয়। মূল কথাটো হ'ল যে গোটেই বাস্তৱসন্মতভাৱে এইখিনি হ'লে মানে অসমৰ হিতৰ কাৰণে হ'ব এইবুলি আমি বিবেচনা কৰিলোঁ। আমাৰ বিবেচনাটো তাৰমানে মই কালিও কৈছোঁ যে অসমত তাৰমানে বেলি মানে উদয় হৈ প্ৰকৃত সময়টোত ৰাতিপুৱা 4 বজা, ৰাতিপুৱা দিল্লীত তাৰমানে 7 বজা হয়, 1 ঘণ্টা ডিফাৰেঞ্চ আছে। দিল্লী মানুহে সেইটো সিমান সময়ত হয় বুলিয়ে জানে, অসমৰ মানুহে 4 বজাত হয় বুলিয়ে জানে। এতিয়া ভুল বুলি ক'ব নেকি যে দিল্লী মানুহে 7 বজা বুলি ক'লে 7 বজাত বেলি ওলাই বুলি বেলি উদয় হয় বুলি ক'লে ভুল বুলি ক'ম নেকি? আমি ভুল বুলি ক'লেতো নহয়, তেওঁলোকৰ কথা সেইটোৱে হয়, এইটো ঠাইত সেইটোৱে হয়। আমি আমাৰ কামখিনি কৰিছোঁ। কোনোবা ৰাজনৈতিক দল আছে তেওঁলোকৰ পক্ষত বোলে আমাৰ কাৰণে এইটো কৰিব নোৱাৰে, যিহেতু আদায় কৰি ল'বলৈ চাব পাৰে। আমি এইটো মানে কাৰো মুখতটো বাধা দিব নোৱাৰোঁ, আমি আমাৰ কাম কৰিছোঁ। আৰু তাৰপিছতো এইটো আমি ব্যক্তিগত কাৰণে বহুত কোটি কোটি টকা দেশৰ কাৰণে ব্যক্তিগত কাৰণে আমি লোৱা নাছিলোঁ। সেইটো কাৰণে জাতিৰ কাৰণে এইটো কৰিলে জাতিৰ হ'ব বুলি আমি ভাবিলোঁ। আপোনালোকেও যিসকল সচেতন মানুহ আছে, বিজ্ঞ লোক আছে, শান্তি চুক্তি সেয়া ইতিমধ্যে হৈ গৈছে আৰু তাৰপিছতো কিন্তু ৰাইজৰ মাজত কেইবাটাও প্ৰশ্ন উদয় হৈছে। সেই সকলো কথা আপোনালোকক মই জানিব বিচাৰিম। যি আলফা আৰু চৰকাৰৰ মাজত যি আলোচনা চুক্তি হৈ গ'ল, সেই যি চুক্তি, সেই চুক্তিয়ে থলুৱা ৰাইজক কেনেধৰণে সহায় কৰিব বা থলুৱা ৰাইজৰ প্ৰতি কেনেধৰণৰ সেইখনে অৰিহণা যোগাব? প্ৰথমটো প্ৰশ্ন আপোনালোক। মোৰ তাৰ আগতে এটা প্ৰশ্ন আছে। যিসকলে প্ৰশ্ন কৰিছে সেইসকলে আমাক অসমীয়া নহয় বুলি ভাবে নেকি? আমি আলফাবিলাক অসমীয়া ল'ৰা নহয় নেকি? অসমৰ ল'ৰা নহয় নেকি?
বা অসমত যিবিলাক সমস্যা আছে এই সমস্যাবিলাক নিজৰ সমস্যা বুলি তেওঁলোকে নেভাবে নেকি? এই কথাকেইটা নভবাকৈ কোনোবা আকাশৰ পৰা অহা বাহিৰৰ পৰা উপগ্ৰহৰ পৰা অহা মানুহক তাৰমানে মানুহে অসমখনৰ বিষয়ে নাজানিব পাৰে বুলি ভবাকৈ কথাখিনি মানে উপস্থাপন কৰিবলগীয়া হয়। তথাপি তোমাৰ কথাখিনি হ'ল যে তাৰমানে আমি চকী স্বাক্ষৰ কৰিছোঁ, 12 বছৰ এইটো সন্দৰ্ভত আলোচনা কৰিছোঁ বিষয়বিলাকৰ সম্পৰ্কত। এই এজেণ্ডাবিলাক আমাৰ নহয়, বিষয়বিলাক আমি দিয়া নহয়। অসমৰ যিবিলাক জাতীয় সংগঠন আছে, জাতীয় অভিৱৰ্তন 131টা সংগঠন আৰু তেখেতসকলৰ যিবিলাক বিশেষজ্ঞ সমিতি, তেওঁলোকৰ বিজ্ঞ বিশ্ববিদ্যালয় আৰু বিশেষ বিষয়ে পাৰদৰ্শী থকা তেখেতসকলে যিবিলাক কৰি দিছিল সেইখন এজেণ্ডা আমি সেইখন এজেণ্ডা লৈ আমাৰ স্বাধীনতা আলফাটো সেই বিষয় নাই, আলফাত এটা বিষয় স্বাধীন অসমৰ বিষয়টো আমি লৈ পিনে আলোচনা কৰা নাছিলোঁ ভাৰত চৰকাৰৰ লগত। ভাৰত যুক্তৰাষ্ট্ৰৰ বৰ্তমানৰ নেতৃত্বৰ সৈতে আমি আলোচনা কৰি দিছিলোঁ জাতীয় অভিৱৰ্তনে মানে প্ৰস্তুত কৰি দিয়া এজেণ্ডাখনৰ ক্ষেত্ৰত। আৰু আমি তেখেতসকলৰ এজেণ্ডাখন আমি কিয় তাৰমানে কি বুলি ভাবোঁ, আলফাই কি বুলি আলফাই ভাবোঁ যে জাতীয় অভিৱৰ্তনে প্ৰস্তুত কৰি দিয়া এজেণ্ডাখন বা প্ৰস্তাৱসূচীখন এখন অসমৰ জনগণৰ মানে গণদান, ইয়াত জনগণৰ আকাংক্ষা অন্তৰ্নিহিত হৈ আছে আৰু সেইবুলিয়ে আমি শ্ৰদ্ধা জনাই সেইখনকে লৈ আলোচনা কৰাৰ সন্দৰ্ভত আমি সন্মত হৈছিলোঁ আৰু যে ইয়াত অসমৰ স্বাৰ্থ ইয়াত সম্পূৰ্ণ হৈছে আৰু তাৰমানে অসমৰ স্বাৰ্থ ইয়াত পূৰ্ণ হৈছে মানে হ'ব বুলি আমি বিশ্বাস কৰি আমি সন্মত হৈ একেবাৰে সুস্থ মস্তিষ্কৰে আমি সেই বিষয়বিলাকৰ ওপৰত সন্মত হৈ চুক্তিত আমি স্বাক্ষৰ কৰিম। এইটো যোৱা কেইটা যি আলোচনাৰ পৰা ওলাই অহা সময়ৰ পৰা তাৰমানে 29 তাৰিখৰ পৰা আমি একেৰাহে কৈ আহিছোঁ আৰু এইটো বহুতে একেবাৰে উপৰি আলফাই কৰিলে বুলি, কাৰণ যেনেকৈ আলফাৰ অসমৰ বাবে চুক্তি স্বাক্ষৰ কৰিলে সেইটো কাৰণতে আলফাৰ নিচিনাই একেবাৰে তাৰমানে একেবাৰে ধেনুচুচা চুকত জন্ম হোৱা অবিন্দ ৰাজখোৱা, এই অনুপ চেতিয়া, শশধৰ চৌধুৰী এনেকুৱা মানুহে ভাৰত ৰাষ্ট্ৰৰ তাৰমানে নেতৃত্বৰ সৈতে চুক্তি কৰাটো বহুতো এইটো সহ্য বিষয় নহয়। সেইটো কাৰণতে বিভিন্ন ধৰণেৰে ৰাইজৰ বুলিয়ে কওক কিবাৰে কওক আপত্তিমূলক যিবিলাক তাৰমানে সমালোচনা প্ৰশ্নৰ নামত, ৰাইজৰ প্ৰশ্নৰ নামত যিখিনি কৰি আছে সেইটো আচলতে কৰিব নালাগে।